হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ৰাতিপুৱা উঠি দেখোঁ আচিকল ভাইজান আহিছে। তাৰপিছতে মই ৰুটিখিনি বনাই ল'লোঁ। সি আমাৰ ঘৰটোৰ কাম গোটেইখিনিয়ে কৰিছে, অলপ বাকী আছে যদিও সিয়ে কৰিব আৰু। তাৰপিছতে দেখিছেনে খাই ল'লোঁ আৰু এতিয়া আমি বা আৰু মই অলপ বজাৰলৈ যাম বাৰাণ্ডাৰ টাইলছ আনিবৰ কাৰণে। তাৰপিছত দেখিছেনে মামা আমাৰ ঘৰত কাম কৰি আছে। আমি তিনিওজনে বাইকত গৈ আছোঁ। এয়া আমাৰ তৌফিক ভাইজান, সি মোক মেকুৰী পোৱালি দেখাই আছিলে। আহি পাই গ'লোঁ চাৰিআলি। তাৰপিছত দেখিছে ৰাস্তাটো ইমানেই ধূলি, একো দেখা নাযায়। আজি কিন্তু বতৰটো খুবেই ঠাণ্ডা। বা আৰু মই আহি পালোঁ জিয়া এণ্টাৰপ্ৰাইজ, য'ত আপোনালোকে ঘৰৰ সকলো সামগ্ৰী পাই যাব। চাওকচোন ইমান ধুনীয়া বস্তুবোৰ, আপোনালোকে যেনেকুৱা ৰেঞ্জৰ বিচাৰে তেনেকুৱাই পাই যাব। তাৰপিছতে চাহিলে অলপ কৰিলে মস্তি, কৈছে কমফৰ্টেবল আছে দিয়ক। তাৰপিছত আমি ওপৰলৈ উঠি আহিলোঁ। আহি আমাৰ ঘৰৰ কাৰণে টাইলছ বিচাৰি আছিলোঁ। পাই গ'লোঁ আমাৰ জেঠাহঁতৰ সৰু ভিনদেউ, তাতেই থাকে তেওঁ। তাৰপিছতে বাৰ মোক দিলে কফি। ঠাণ্ডা বতৰ যিহেতু কফিটো খাই ভালো লাগিলে দিয়কচোন। যিহেতু আমাৰ ঘৰৰ ৰুমৰ টাইলছবোৰ ইয়াৰ পৰাই লৈ যোৱা হৈছিলে, তো ভাবিলোঁ গোটেইখিনি ইয়াৰ পৰাই লৈ ল'ম। অলপ অলপকৈ কৰি আছোঁ দিয়কচোন কামবোৰ। আপোনালোকে চাব পাৰে ইমান ধুনীয়া কালেকশ্যনছ আছে ইয়াতে। এই মিৰৰখন মোৰ বৰ মৰম লাগিছিলে। তাৰপিছতে ইয়াত দেখিছেনে চাহিলে মানে কুকুৰটো বহুতে ভয় কৰে, সেইকাৰণে সি ওলাব পৰা নাই, যিহেতু মই আগবাঢ়ি গ'লোঁ। তাৰপিছত ইয়াত দাদাই লৈ গ'ল আৰু আপোনালোকক দেখাওঁ যে দাদাহঁতৰ বেক চাইডটো। কুকুৰটোৰ ভয়তে দুজনে আহিব পৰা নাছিলে, লাহে লাহে গৈ মোৰ ওচৰ পালেহি। এয়া দেখিছেনে গোডাউনত কিমানবোৰ টাইলছ আছে। তাৰপিছতে আমি যিখিনি বিচাৰিছিলোঁ সেইখিনি আমাৰ ই ৰিক্সাখনত বান্ধি আছিলে। এয়া দেখিছেনে অলপ বেক চাইডটো, এইটো দাদাই সৰুকৈ পুখুৰী বনাইছে। ইমান ধুনীয়াকৈ দাদাই শাক পাচলিবোৰ ৰুইছে, চাই ভাল লাগি গৈছে মনটো। দিনটো যিহেতু সেমেকা আছিলে, তথাপিও মানে এইবোৰ দেখি মনটো ভাল লাগি গ'ল। চাওকচোন মাইনাজনীও আহি পাল। এয়া আহিয়ে কুকুৰটোক লাৰি দিছে তাই। এয়া ইমানবোৰ খেতি কৰিছে দাদাহঁতে, সৰুকৈ হ'লেও মানে ইমানেই ধুনীয়া লাগিছে। তাৰপিছত বৌয়ে মোক পকা বেঙেনা দিছে আৰু এয়া জলকীয়া পুলি আৰু পকা জলকীয়া। তাৰপিছত লৈ আমি ঘৰলৈ আহিলোঁ। আহি ৰাস্তাতে দেখিছোঁ দাদাহঁতৰ চেণ্টাৰটো। তাৰপিছত মই দাদাহঁতৰ চেণ্টাৰত গ'লোঁ। দেখিছেনে এইখন চেণ্টাৰতে মই PGDCA কমপ্লিট কৰিছিলোঁ 2 বছৰ আগতে। যদি শিকিব বিচাৰে আপোনালোকে আহিব পাৰে। তাৰপিছতে আমি ৰখি গ'লোঁ পানী পুৰি খাবলৈ। তাৰপিছত দেখিছেনে এয়া জেঠাহঁতৰ ডাঙৰ ভিনদেউ, তাতে লগ পাই ভাল লাগি গ'ল। তাৰপিছত আমি আহিব ওলালোঁ। তাৰপিছত আমি ৰাস্তাতে বগৰী পাৰিবলৈ ওলালোঁ। চাহিলে চেণ্ডেল দলিয়াই আছিলে যদিও আটকি গ'ল চেণ্ডেল পাত, তাতে বগৰী ঠানি এটা ভাঙি গ'ল নহয়। তাৰপিছতে ময়ো বুটলিলোঁ অলপমান, বাও বুটলিলে। তাৰপিছত আমি গোটেই কেইজনে মিলি ঠানিটোৰ পৰা এয়া দেখিছেনে বগৰীবিলাক ছিঙি ল'লোঁ। চাহিলে সিয়াৰ ই ৰিক্সাৰ আগতে বগৰীবোৰ ভৰাই ল'লে। আমি এতিয়া যাবলৈ হ'ল। ইহঁত দুটাৰ হেনো বগৰী পৰা হোৱাই নাই। আজিলৈ ইমানেই।